ক্লাছ 8 ৰ ছাত্ৰ ছাত্ৰীসকলৰ নতুন এটা ভিডিঅ' এটা লৈ আহিলো যিটো ভিডিঅ'ত মই তোমালোকক মেটেলছ এণ্ড নন মেটেলছ যাক অসমীয়াত কোৱা হয় পদাৰ্থ ধাতু আৰু অধাতুৰ বিষয়ে মই আজি তোমালোকক পঢ়ুৱাম। এই পাঠটোৰ পৰা মই ভিতৰৰ পৰা কেইটামান কুৱেশ্যন বনাই দিছো। এইকেইটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে, এইবিলাক তোমালোকে চাবা। কিন্তু ইয়াৰ পৰা এটা কুৱেশ্যন আছে, ধাতু কল্প কাক বোলে? এইটো তোমালোকে ঘৰত কৰিবা। মই কেইটামান কুৱেশ্যন বনাই দিছো, এই কুৱেশ্যন কেইটা চোৱা। এই কুৱেশ্যন কেইটাই পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন। চোৱা মই কেনেধৰণৰ কুৱেশ্যন বনাইছো। এই কুৱেশ্যন কেইটা হৈছে কি যে 1 নম্বৰৰ কুৱেশ্যনত আছে তলৰ কোনটো অধাতু? আমাৰ এ নম্বৰত আছে কাৰ্বন, বি নম্বৰত আছে লো, চি নম্বৰত আছে এলুমিনিয়াম, ডি নম্বৰত আছে তাম। এই চাৰিটাৰ পৰা আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে কাৰ্বন। কাৰ্বন হৈছে আমাৰ অধাতু। তলৰ কোনটো ধাতু? বাচিব লাগে চাৰিটাৰ পৰা। এ নম্বৰত আছে গন্ধক, বি নম্বৰত আছে কাৰ্বন, চি নম্বৰত আছে লো, ডি নম্বৰত আছে অক্সিজেন। আমাৰ এই চাৰিটাৰ পৰা শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো যিহেতু আমাৰ ধাতু বাচিব লাগে, ধাতু হৈছে কি চি নম্বৰ শুদ্ধ উত্তৰ লো। লো হৈছে আমাৰ ধাতু। 3 নম্বৰ কুৱেশ্যনত আছে ছালফাৰ ডাই অক্সাইডৰ পানীত দ্ৰৱীভূত কৰিলে কি উৎপন্ন হয়? 3 নম্বৰ কুৱেশ্যনত কি কৈছে? ছালফাৰ ডাই অক্সাইড পানীত দ্ৰৱীভূত কৰিলে কি উৎপন্ন হয়? এ নম্বৰত আছে অক্সিজেন, বি নম্বৰত আছে লো, চি নম্বৰত আছে সালফিউৰিক এসিড, ডি নম্বৰত আছে সালফাৰ ডাই অক্সাইড। এই চাৰিটাৰ পৰা আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ল চি, অপশ্যন চি, সালফিউৰিক এসিড। 4 নম্বৰ কুৱেশ্যনত আছে সালফিউৰিক এসিডে নীলা লিটমাছ কাগজক কি কৰে? এ নম্বৰত আছে ৰঙা কৰে, বি নম্বৰত আছে নীলা কৰে, চি নম্বৰত আছে সেউজীয়া, ডি নম্বৰত আছে ৰঙা আৰু নীলা দুয়োটাই কৰে। এতিয়া আমাৰ কি কৈছে? সালফিউৰিক এসিডে নীলা লিটমাছ কাগজক কি কৰে? চাৰিটাৰ পৰা শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ? তোমালোকে কোৱাচোন। শুদ্ধ উত্তৰটো হ'ল এ, সালফিউৰিক এসিডে নীলা লিটমাছক কি কৰে? ৰঙা কৰে। 5 নম্বৰ কুৱেশ্যন আছে ধাতুৱে ছডিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন হোৱা গেছ। 5 নম্বৰত কি হৈছে? ধাতুৱে ছডিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন হোৱা গেছ হ'ল এ নম্বৰত আছে হাইড্ৰজেন, বি নম্বৰত আছে কাৰ্বন ডাই অক্সাইড, চি নম্বৰত আছে অক্সিজেন, ডি নম্বৰ আছে লিথিয়াম। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ল হাইড্ৰজেন, অপশ্যন এ। 6 নম্বৰ কুৱেশ্যন আছে শৰীৰত আঘাত পালে কি ব্যৱহাৰ হয়? কি ব্যৱহাৰ হয়? শৰীৰত যেতিয়া আঘাত পায় তেতিয়া কি ব্যৱহাৰ কৰে? অপশ্যন এত আছে এন্টিছেপ্টিক, বিত আছে কাইটিন, চিত আছে নিউৰন, ডিত আছে কলেষ্ট্ৰল। এতিয়া শৰীৰত আঘাত পালে কোনটো কি ব্যৱহাৰ কৰা হয়? আমাৰ অপশ্যন নম্বৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ল এ, অপশ্যন এ, এন্টিছেপ্টিক। 7 নম্বৰ কুৱেশ্যনত আছে কি তলৰ কোনটো নমনীয়তা ধাতু? অপশ্যন এত আছে তাম, বিত আছে গন্ধক, চিত আছে কয়লা, ডিত আছে জিংক। আমাৰ 7 নম্বৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, তাম। এতিয়া আমাৰ 8 নম্বৰ প্ৰশ্নটোত কি কৈছে যে সাধাৰণ উষ্ণতাত পানীৰ লগত বিক্ৰিয়া আৰু হাইড্ৰজেন প্ৰস্তুত কৰা ধাতু হ'ল। সাধাৰণ উষ্ণতাত পানীৰ লগত বিক্ৰিয়া আৰু হাইড্ৰজেন প্ৰস্তুত কৰা ধাতুটো কোনটো হ'ব? অপশ্যন এত আছে ছডিয়াম, বিত আছে কেলছিয়াম, চিত আছে কপাৰ, ডিত আছে আইৰন। আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ছডিয়ামটো আমাৰ হৈছে শুদ্ধ উত্তৰ। সাধাৰণ উষ্ণতাত পানীৰ লগত বিক্ৰিয়া আৰু হাইড্ৰজেন প্ৰস্তুত কৰা ধাতুটো হ'ল ছডিয়াম, অপশ্যন এ। 9 নম্বৰ প্ৰশ্নত আছে প্ৰায়বোৰ ধাতু বিদ্যুতৰ কি হ'ব? অপশ্যন এত আছে পৰিবাহী, বিত আছে অপৰিবাহী, চিত আছে কুপৰিবাহী, ডিত আছে এইবোৰৰ এটাও নহয়। এতিয়া আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন এ হৈছে আমাৰ শুদ্ধ উত্তৰ। প্ৰায়বোৰ ধাতু বিদ্যুতৰ পৰিবাহী বুলি কোৱা হয়। এতিয়া 10 নম্বৰ কুৱেশ্যনত কি কৈছে যে সুপৰিবাহী আৰু কুপৰিবাহী কাক বোলে? এতিয়া আমি উত্তৰত কি লিখিব লাগিব? যি পদাৰ্থৰ মাজেৰে অতি সহজে তাপ পৰিবাহিত হয় তাক সুপৰিবাহী বোলে। কি কৈছে? যি পদাৰ্থৰ মাজেৰে অতি সহজে তাপ পৰিবাহিত হয় তাক সুপৰিবাহী বোলে। আনহাতে যি পদাৰ্থৰ মাজেৰে তাপ পৰিবাহিত নহয় তাক কুপৰিবাহী পদাৰ্থ বোলে। তোমালোকে বুজি পাইছা? এই কুৱেশ্যনটো এনেকৈ দিব পাৰে, সুপৰিবাহী আৰু কুপৰিবাহী পদাৰ্থ কাক বোলে? ঠিক আমি যেনেকৈ লিখিছো তোমালোকে ঠিক তেনেকৈ লিখিবা। 2 নম্বৰ আহিব পৰীক্ষাত, তোমালোকে 2 নম্বৰ পৰীক্ষাত পাই যাবা।
11 নম্বৰৰ কুৱেশ্যনত আছে ঘাত সহনীয়তা কাক বোলে? ঘাত সহনীয়তা কাক বোলে? আমি উত্তৰ কেনেকৈ লিখিব লাগিব? যিবোৰ পদাৰ্থক হাতুৰিয়ে কোবালে অতি সহজে পাতল আকাৰত গঢ় দিব পৰা সেই পদাৰ্থৰ ধৰ্মটোক ঘাত সহনীয়তা বোলে। কাক বোলে? যে যিবোৰ পদাৰ্থক হাতুৰিয়ে কোবালে অতি সহজে পাতল আকাৰত গঢ় দিব পৰা যায় সেই পদাৰ্থৰ সেই ধৰ্মটোক ঘাত সহনীয়তা বোলে। ঠিক আমি যেনেকৈ লিখিছো তোমালোকে পৰীক্ষাত তেনেকৈ লিখিবা। আমি একেবাৰে ইজি ভাষাত লিখি দিছো। এতিয়া 12 নম্বৰ প্ৰশ্নত আছে কি ধাতুৰ দুটা ব্যৱহাৰ উল্লেখ কৰা। ধাতুৰ দুটা ব্যৱহাৰ উল্লেখ কৰিব লাগে। দুটা ব্যৱহাৰ, এটা ব্যৱহাৰ কি বাচন বৰ্তন গঢ় দিবলৈ কি কৰা হয়? ধাতু ব্যৱহাৰ কৰা হয়। এটা হৈ গ'ল। 2 নম্বৰত কি লিখিবা? গাড়ী মটৰৰ যন্ত্ৰপাতিত ধাতুৰ ব্যৱহাৰ কৰা হয়। এই দুটা লিখিলে তোমালোকে 2 নম্বৰ পাই যাবা। আমি কি কৈছে মেটেলছ এণ্ড নন মেটেলছ কিতাপৰ ভিতৰৰ পৰা কুৱেশ্যন কেইটা মই বনাই দিছো। তোমালোকে ভালকে এইকেইটা পঢ়িবা আৰু নিজৰ খাতা বহীত সেই উত্তৰ প্ৰশ্ন কেইটা তোমালোকে উঠাই লৈ ঘৰত প্ৰেক্টিচ কৰিবা। থেংক ইউ।